খোদ পৰিবহন বিভাগৰ একাংশ বাহনতে কৰা হোৱা নাই বীমা ইন্স্যুৰেন্স নাই শুনিবলৈ আচহুৱা লাগিব পাৰে কিন্তু এই তথ্য এতিয়া ফাদিল হৈছে এম পৰিবহন এপছৰ যোগেদিয়ে বীমা অবিহনে ৰাজপথত পৰিবহন বিভাগৰ বাহন চলাটোৱে এতিয়া যেন প্ৰতিবন্ধ কৰিছে বেজৰ নাকতে লাগিছে খৰ বেজৰ নাকত খৰ পৰিবহন বিভাগৰ অধিকাংশ বাহনত নাই বীমা বীমা অবিহনে চলাচল চন্দ্ৰমোহন পৰিবহন বিভাগৰ বাহন খোদ এম পৰিবহন এপছৰ যোগেদিয়ে প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য প্ৰথমে মন কৰক এইখন বাহনখনৰ নম্বৰ AS01EY 0035 ইণ্টাৰচেপ্টৰ স্পীড লিমিট বাহনখনত নাই কোনো বীমা অবিহনে ৰাজপথত চলিছে পৰিবহন বিভাগৰ এইখন বাহন এয়া মাথো এখন বাহনৰ উদাহৰণ ৰাজ্যত এনে বহু হাজাৰ বাহন আছে য'ত বিগত দিনসমূহত নহল কোনো পঞ্জীয়ন বীমা পৰিবহন বিভাগে যিসমূহ বাহন ব্যৱহাৰ কৰে চৰকাৰী বাহন সেই বাহনৰ অধিকাংশ বাহনৰে নাই বীমা অৰ্থাৎ অন্যান্য যিসমূহ পত্ৰ আবেদন পত্ৰ থাকিব লাগে প্ৰমাণ পত্ৰ থাকিব লাগে সেই পত্ৰসমূহত সুৰুঙা ৰখা হয় হেয়া হৈ পৰিছে ডাঙৰ বিষয় কাৰণ আমি এই মুহূৰ্তত আমাৰ হাতত তথ্য যি পৰিছে যে শেহতীয়াকৈ স্পীড লিমিট আৰু ইণ্টাৰচেপ্টৰ বাহনৰূপে ব্যৱহাৰ কৰা যিসমূহ পৰিবহন বিভাগৰ বাহন আছে সেই বাহনৰ অধিকাংশ বাহনতে নাই কোনো ধৰণৰ বীমা নাই আৰু অৰ্থাৎ বীমা পলিচি অবিহনে সেইসমূহ বাহন এই মুহূৰ্তত ৰাজপথত চলি আছে পিছে এয়া কিদৰে সম্ভৱ যদি ৰাজপথত চলাচল কৰা কোনো ব্যক্তিগত বাহনৰ বীমা নাথাকে তেন্তে বাহনৰ গৰাকীৰ বিৰুদ্ধে জৰিমনা বিহা হয় তেতিয়াহ'লে চৰকাৰী বাহনৰ ক্ষেত্ৰত এই নীতি কেনেকৈ পৃথক হ'ব যদি সাধাৰণ জনতাৰ বাহনত বীমা নথকাটো অপৰাধ তেন্তে একেই অপৰাধত অপৰাধী নহ'ব নেকি পৰিবহন বিভাগৰ বাহন তথা বিভাগীয় আমোলা মন্ত্ৰী নে ব্যক্তিগত আৰু চৰকাৰী বাহনৰ বাবে পৃথক নীতি কেমেৰা পাৰ্চন প্ৰভাত সিং আৰু অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰিমগঞ্জত ড্ৰাগছ বেপাৰ কৰি গ্ৰেপ্তাৰ হ'ল গাঁও পঞ্চায়তৰ কংগ্ৰেছ সভাপতিৰ লগতে দুই পুত্ৰ আৰু দুই ভাতৃ আৰক্ষী অহাৰ উমান পাই টয়লেটত ফ্লাছ মাৰি নষ্ট কৰা হ'ল বুজন পৰিমাণৰ ড্ৰাগছ দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ এনে বেপাৰ চলাই গৈছিল এই পৰিয়ালটোৱে ড্ৰাগছ সৰবৰাহত জড়িত কংগ্ৰেছ নেতা কংগ্ৰেছী গাঁও পঞ্চায়তৰ সভাপতিৰ ঘৰত জব্দ হেৰোইন আৰক্ষী অহাৰ উমান পাই টয়লেটত ফ্লাছ মাৰি নষ্ট কৰিলে বুজন পৰিমাণৰ হেৰোইন কৰিমগঞ্জৰ মেডল গাঁৱৰ ঘটনা দীৰ্ঘদিনৰে পৰা গাঁও পঞ্চায়তৰ সভাপতি আব্দুল কৰিমে নিজ ঘৰৰ পৰাই ড্ৰাগছৰ বেহা চলাই আহিছিল আৰক্ষীয়ে এই তথ্য লাভ কৰি শনিবাৰে আব্দুল কৰিমৰ বাসগৃহত চলাই অভিযান এই অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় 31 গ্ৰাম হেৰোইন 3 লাখ নগদ টকা লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত প্ৰায় 2000টা টেমা আৰক্ষীয়ে আটক কৰে আব্দুল কৰিমৰ লগতে দুই পুত্ৰ মাহমুদ আহমেদ আৰু ৰিপুন আহমেদ আৰু আব্দুল কৰিমৰ দুই ভাতৃ বুৰহান উদ্দিন আৰু আবুল হুছেইনক জানিব পৰা মতে আৰক্ষীৰ অভিযানৰ উমান পাই ঘৰৰ দুৱাৰ বন্ধ কৰি বাথৰুমত ফ্লাছ মাৰি নষ্ট কৰে বহু হেৰোইন 11-12 মানত ঘৰটো কৰ্ডন কৰিলো আৰু বাথৰুমত ফ্লাছ মাৰা তেতিয়া আমি গম পাইছিলো যে এনেকুৱা লাগিছে যে মানুহকেইজন ভিতৰত ড্ৰাগছখিনি নষ্ট কৰি আছে টোটেল তাতে কেম্পাছটো 3টা ঘৰ আছিল প্ৰতিটা ঘৰতে আমি সাৰ্চ কৰি বৃহৎ পৰিমাণৰ হলো ড্ৰাগছ পালো কিন্তু আমি সাসপেক্ট কৰিছো তেওঁলোকে প্ৰায় আৰু 4-5টা সামুন বাথৰুমৰ পানী প্লাছ মাৰি দিছে এই সন্দৰ্ভত আমি 5জন মানুহক এৰেষ্ট কৰিছো উল্লেখযোগ্য যে অঞ্চলটোৰ সম্ভ্ৰান্ত ব্যক্তি হোৱাৰ সুযোগ গ্ৰহণ কৰি আব্দুল কৰিমে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই আহিছিল কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
নুমলীগড়ত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে কালিয়নী নৈৰ পাৰত দেখা গৈছে বন্যহস্তীৰ মাতৃ স্নেহৰ এক সুন্দৰ দৃশ্য। সদ্যজাত এটি কণমানি হাতী পোৱালীক মাতৃয়ে দাঙি ঠেলি নিৰাপত্তা দি নিৰাপদ স্থানলৈ লৈ যোৱাৰ এই দৃশ্য। এদিন পূৰ্বে নুমলীগড়ৰ কালিয়নী নৈৰ পাৰত সৰিয়হ খেতিৰ মাজত এজনী বন্যহস্তীয়ে জন্ম দিছিল হাতী পোৱালী। নুমলীগড়ৰ কালিয়নী নৈৰ পাৰত দেখা গ'ল বন্যহস্তীৰ মাতৃস্নেহৰ নান্দনিক দৃশ্য। সদ্যজাত এটি কণমানি হাতী পোৱালীক মাতৃয়ে ঠেলি ঠেলি নিৰাপদ স্থানলৈ লৈ যোৱাৰ এই বিৰল দৃশ্য বন্দী হ'ল কেমেৰাত। মাত্ৰ এদিন পূৰ্বে নুমলীগড়ৰ কালিয়নী নৈৰ পাৰৰ সৰিয়হ খেতিৰ মাজত এজনী বন্যহস্তীয়ে জন্ম দিছিল এই হাতী পোৱালীটো। হাতী পোৱালীটোক লৈ বন্যহস্তীৰ জাকটো বিপাঙত পৰিছিল। জনাঞ্চলৰ মাজত জন্ম দিয়া হাতী পোৱালীটোক বনাঞ্চললৈ কিদৰে লৈ যাব পাৰি তাৰ চিন্তাই যেন উদ্বিগ্ন কৰি তুলিছিল এই বন্যহস্তীৰ জাকটো। আৰু তাৰ পিছতেই হাতী পোৱালীটোৰ যাতে কোনো ধৰণৰ ক্ষতিসাধন নহয় তাৰ বাবে নদীৰ গৰা পাৰ কৰি এইদৰে ঠেলি ঠেলি নিৰাপদ স্থানলৈ লৈ যোৱাৰ নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ'ল। যি দৃশ্য চাবলৈ কালিয়নী নৈৰ পাৰত ভিৰ কৰিলে বহু লোকে। নুমলীগড়বাসী ৰাইজে প্ৰত্যক্ষ কৰিলে হাতী মানুহৰ সংঘাতৰ এক নান্দনিক দৃশ্য। এজনী হাতীয়ে এটি পোৱালি জন্ম দি সৰিয়হনিত নিৰাপদ আশ্ৰয় বিচাৰি বিচৰণ কৰি ফুৰা দৃশ্যই সকলো ৰাইজৰে দৃষ্টি আকৰ্ষণ কৰিছে। নুমলীগড়ৰ পৰা প্ৰণৱ শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। পহিলা জানুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে চান্দুবি মহোৎসৱ। ৰাভা জাতীয় কৃষ্টি সংস্কৃতিৰে উজ্বলি উঠিছে চান্দুবিৰ পাৰ। চান্দুবিৰ বুকুত নৌকা বিহাৰ, গাহৰি পোৰা, কেঁকুৰা পোৰা, মাছ পোৰা আদিকে ধৰি জনজাতীয় খাদ্য তথা সাজপাৰৰ সমাহাৰ ঘটিছে। কিন্তু এই মহোৎসৱত আহি সুৰা পান কৰা চালকৰ বিৰুদ্ধেও তীক্ষ্ণ নজৰ ৰাখিছে কামৰূপ তথা পলাশবাৰী আৰক্ষীয়ে। ঐতিহ্যময় চান্দুবিৰ বাকৰিত পহিলা জানুৱাৰীৰ পৰা আৰম্ভণি হ'ল চান্দুবি মহোৎসৱৰ। 2022 ইংৰাজী বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই উদুলি মুদুলি চান্দুবি মহোৎসৱস্থলী। ৰাভা জাতীয় কৃষ্টি সংস্কৃতিৰে উজ্বলি উঠিল চান্দুবি। চৰকাৰৰ অৱহেলাৰ বাবে পৰ্যটনস্থলী হিচাপে চান্দুবিৰ লগতে ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ লোকসকলে উন্নয়নৰ মুখ নেদেখাৰ ফলত চৰকাৰলৈ বাট নাচাই এনেদৰে চান্দুবিৰ বাকৰিত বিগত 11টা বছৰ ধৰি উদযাপন কৰি অহা হৈছে চান্দুবি মহোৎসৱ। এইবেলি 12 সংখ্যক চান্দুবি মহোৎসৱ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন ঠাইৰ পৰা ভিৰ কৰা দেখা গৈছে বহুজনক। পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংক ঠাকুৰীয়াই শুভাৰম্ভণি কৰিলে চান্দুবি মহোৎসৱৰ। মই বিশেষজ্ঞৰ লগত কথা পাতিছোঁ, দেখিছোঁ যে চান্দুবিৰ যিটো একচুৱেল যিটো আমাৰ পানী লেয়াৰ, সেই লেয়াৰটো কমা নাই। মই যিটো লেভেলত থাকিব লাগে এটা আমি একদম চাইণ্টিফিকভাৱে আমি চোৱা হৈছে ইতিমধ্যে, সেই লেয়াৰটো কমা নাই। সেইটো আমিও ভাবিছিলোঁ প্ৰথম চাইণ্টিফিকভাৱে বিভিন্ন স্থানত আমি সেই ডেপথটো আমি ইতিমধ্যে চালোঁ। অৰিজিনেলি যিটো হ্ৰদৰ যিটো বৈশিষ্ট্য হিচাপে যিখিনি পানী থাকিব লাগে সেই পানীতকৈ অকণমান বেছিহে আছে। প্ৰাকৃতিকভাৱে হোৱা হ্ৰদ বিশ্বত কম আছে। সেইটো কাৰণে আমি আমাৰ চান্দুবিক যাতে আমি বিশ্ব অত্যন্ত এটা গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীলৈ গঢ়ি তুলিব পাৰোঁ তাৰে নিশ্চয়কৈ মই অনাগত দিনবিলাকত তাৰ প্ৰয়াস কৰিম। এই চান্দুবি মহোৎসৱতে চান্দুবিৰ বুকুত নৌকা বিহাৰ, গাহৰি পোৰা, কেঁকুৰা পোৰা, মাছ পোৰা আদিকে ধৰি জনজাতীয় খাদ্য তথা সাজপাৰৰ সমাহাৰ ঘটিছে। আনহাতে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছৰে পৰা ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ সুৰাপায়ী চালক, যান বাহন আইন নমনাসকলৰ বিৰুদ্ধে অব্যাহত আছে জোৰদাৰ অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বনভোজস্থলীসমূহতো সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। চান্দুবিৰ বাকৰিতো আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰেৰে অভিযান চলোৱা দেখা গৈছে। কামৰূপ আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিব সুৰাপান কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধে।
কোনো সুৰাপায়ী চালকৰ আসনত বহিব নোৱাৰিব। সেইমতে আমি ইয়াতে 2-3টা স্থানত চেকিঙৰ ব্যৱস্থা কৰিছোঁ। এই অঞ্চলত টহলদাৰী পুলিচৰ ব্যৱস্থা কৰিছোঁ, মেলাখনত যাতে শান্তি শৃংখলা সম্পূৰ্ণভাৱে বৰ্তাই ৰাখিব পাৰোঁ। আৰু ৰাইজৰ কোঅপাৰেশ্যন আমি বিচাৰিছোঁ। কমিটিৰ লগত আমি সঘন যোগাযোগ কৰিছোঁ। আশা কৰোঁ আগন্তুক এই আৰু 2টা দিন যি মেলা আছে, এই 2টা দিন ভালকৈ যাব আৰু ৰাইজেও সুৰাপান নকৰি তেওঁলোকে নিজৰ কথা লগতে ৰাইজৰ সমাজৰ কথা চিন্তা কৰিব। দক্ষিণ কামৰূপৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজপুৰত ন্যায় বিচাৰি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিল ৰাইজ। আৰক্ষী চকীৰ বাহনৰ চালক হোৱাৰ দম্ভ দেখুৱাই এজন যুৱকে এটা পৰিয়ালৰ ওপৰত চলাইছে আক্ৰমণ। ধাৰলৈ লোৱা ধন ঘূৰাই খোজাৰ বাবেই চলিল এনে আক্ৰমণৰ ঘটনা। আৰু এই আক্ৰমণত বৰঘাট আৰক্ষীয়ে সহযোগ কৰাৰ বাবে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এনে গুৰুতৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। বৰঘাট আৰক্ষীৰ গুণ্ডাগিৰি নচলিব, আমাক ন্যায় লাগে। একাংশ উত্তেজিত ৰাইজৰ প্ৰতিবাদ। তেজপুৰৰ জোৰগড়ৰ ঘটনা এয়া। যোৱা 31 ডিচেম্বৰৰ নিশা জোৰগড়ৰ এইজন ছফিকুল ইছলামক ঘৰতেই উপৰ্যুপৰি আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ লোক আনি আৰক্ষী চকীলৈ নি নিশা নিৰ্মমভাৱে প্ৰহাৰ কৰে বৰঘাট আৰক্ষী আৰু আৰক্ষী চকীখনৰ গাড়ী চালক একেখন গাঁৱৰে ফৰিজুল ইছলামে। পিছে ছফিকুলৰ অপৰাধ কি আছিল? আৰক্ষী চকীত নিয়োজিত গাড়ী চালক ফৰিজুল ইছলামে 20,000 টকা ধাৰলৈ লৈছিল এই ছফিকুল ইছলামৰ পৰা। আৰু সেই ধন ছফিকুলে ঘূৰাই বিচৰাত ধন ঘূৰাই দিয়াৰ পৰিৱৰ্তে ছফিকুল ইছলামক এইদৰে আক্ৰমণ কৰিছিল বৰঘাট আৰক্ষীৰ গাড়ী চালক ফৰিজুল ইছলামে। আক্ৰমণত ধৰাশায়ী ছফিকুলৰ মাতৃক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ল'ৰাজনৰ পৰা 20,000 টকা লৈছিলে 15-20 দিন বা 1 মাহ 1.5 মাহ মানৰ আগতে। সেই টকাটো নিদিয়ে, এটা বন্দোবস্ত কৰি লৈছে যেন 1 কটা মাটি দিম 70,000 টকা বন্দোবস্ত কৰিছে। এই 20,000 টকা খুজিলে তাৰ লগত কাজিয়া লাগে, কয় টকাও নিদিওঁ মাটিও নিদিওঁ। তোৰ লগে লগে পুলিচ লৈ আহিছে, আহি পেলাই কেছ টেছ একো নাই, আহি পেলাই উঠাই লৈ গৈছে। ইয়াৰ পৰা ইয়াতে মাৰধৰ বহুত কৰিছে, পুলিচেও কৰিছে, হৰিজুলো মানে বহুত মাৰিছে। হৰিজুলে পুলিচ লৈ আহি দৌৰাই আমাক দৌৰাই কিনে মাৰিছে। আৰক্ষী চকীলৈ নি ছফিকুলক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ পিছত 1 জানুৱাৰীৰ নিশা 12 বজাত মুৰ্মুখ অৱস্থাত চমজাই দিয়া হৈছিল ছফিকুল ইছলামক। ছফিকুল ইছলামৰ এই অৱস্থা প্ৰত্যক্ষ কৰি উত্তেজিত হৈ পৰে গাঁওবাসী। আৰু তাৰ পিছতেই এইদৰে ন্যায়প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে গাঁওবাসীয়ে। ল'ৰাক সুধিছোঁ, ল'ৰাই কৈছে যে আইচি ছাৰ নাই, ফৰিজুলে নিজে মানুহ লগাই মাৰিছে। আইচি ছাৰ কি ফৰিজুলৰ হিচাপত চলে নেকি? আইচি ছাৰৰ ওপৰত নেকি ফৰিজুল যে মাৰপিট কৰিছে, থানাৰ পৰা যে আইচি ছাৰ আনিছে, আনি পেলাই দৌৰাই মাৰিছে। ড্ৰাইভাৰতো মাৰিছে, ইহঁতো মানে হোমগাৰ্ডবিলাকো মাৰিছে। ইহঁতৰ ড্ৰাইভাৰৰ কথা মানে এতিয়া মানে থানাটো চলি আছে। 1,000 টকা নিছিলে, পাছত মন্তাজে কৈছে ঘৰৰ পৰা মাটি নিছিলে, নি পৰাই পাছত মোক মাৰধৰ কৰিছে। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত ইমানেই।